ফ্ৰেণ্ডছ, মই আহিছোঁ বৰ্তমান ত্ৰিপুৰা ৰাজ্যৰ আগৰতলাত আৰু এতিয়া মই নিৰ্মহল চাবলৈ আহিছোঁ। নিৰ্মহলটো এটা পানী প্ৰসাদ বুলি কোৱা হয়। খুব ধুনীয়া প্লেচ হয়, এটা ধুনীয়া প্লেচ নিৰ্মহল। আৰু এইটো বীৰ বিক্ৰম কিশোৰ মাণিক্যই বনাইছিলে। তেওঁ বনাইছিলে, এইটো কাম আৰম্ভণি হৈছিলে 1930 চনত আৰু কাম শেষ হৈছিলে 1938 চনত। চাওক ইমান ধুনীয়া এটা জেগা হয়। চাৰিওপিনে অলপ দেখাই দিয়া কেমেৰাটো, খুব ধুনীয়াকৈ দেখাই দিয়ে আমাৰ অসমৰ ৰুদ্ৰসাগৰ। এইটো ৰুদ্ৰসাগৰৰ মাজত হয়। এইটো ৰুদ্ৰসাগৰ হ্ৰদ বুলি কোৱা হয় ইয়াত। মানে এইটো গ্ৰীষ্মকালীন এটা বাসস্থান হয়, খুব ধুনীয়া গ্ৰীষ্মকালীন বাসস্থান বুলি কোৱা হয়। বহুত ধুনীয়া ৰজাসকলৰ গ্ৰীষ্মকালীন বাসস্থান। চাৰিওপিনে কেমেৰাটো দেখাই দিয়াচোন ধুনীয়াকৈ। বাহ আচ্ছা বাহ ইয়াৰ একেবাৰে ওপৰৰ মহলত আছোঁ। অত্যন্ত গৰম, যদিও বন্ধুসকল গৰমৰ মাজত ভিডিঅ'টো কৰিছোঁ, আপোনালোকে চাব। আৰু ত্ৰিপুৰাৰ আগৰতলাত আহিলে, আগৰতলাৰ পৰা 53 কিলোমিটাৰ দূৰত অৱস্থিত এই নিৰ্মহলটো। ইয়াত ৰজাসকলে গ্ৰীষ্মকালীন সময়ত আগতে খুব ধুনীয়াকৈ ইয়াতে তেওঁলোকে বাসস্থান পাতিছিলে আৰু ইয়াতে জিৰণি লৈছিল তেওঁলোকে। বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে বনাইছিলে এই জেগাটো। অত্যন্ত ধুনীয়া হয়। আপোনালোকে এই সুন্দৰ মনোমোহা জেগাটো উপভোগ কৰিবলৈ নাপাহৰিব। এটা মহল হয় ৰুদ্ৰসাগৰ হ্ৰদৰ মাজত। আৰু ইয়াৰ 24টি এটা তথ্যমতে জনা যায় যে ইয়াৰ 24টি কক্ষ আছে, কোঠা আছে। 24টি কক্ষ আছে ইয়াৰ। প্ৰচুৰ গৰম, কিন্তু প্ৰচুৰ গৰমৰ মাজতে এটা মিৰমিৰাকৈ বহুত ধুনীয়াকৈ মলয়া বতাহ বলে। প্ৰচুৰ গৰম হয়। সেই দেখিছে নহয়, বোট দি আমি তাৰ পৰা আহিব লগা হয়। বোট দি নাৱেৰে ইমান লোকে আমি যাত্ৰা অতিক্ৰম কৰিহে আমি নিৰ্মহলত আহোঁ। মানে নীৰৰ অৰ্থ হ'ল পানীৰ মাজত থকা এটা মহল, ইয়াৰ অৰ্থ নিৰ্মহলৰ অৰ্থ।